বাহনী পানীৰ বাবে অনাহাৰে আছিল নিজ ফাৰ্মৰ গাহৰিকেইটা সেয়েহে নিশা বাঢ়নী পানীৰ মাজেৰে গাহৰিক দানা দিবলৈ গৈছিল অৰুণ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰীক্ষা ঘূৰি আহি অৰুণে আৰু ঘৰ নাপালে গাহৰিক দানা দি উভতি আহোঁতেই বানে উটুৱাই নিলে অৰুণক এজন চন্দ্ৰপুৰৰ কাজলী চকীৰ অৰুণ শইকীয়া চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি কৃষি কাৰ্য তথা ফাৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছিল উদীয়মান যুৱকজন কিন্তু কলঙৰ বাঢ়নী পানীয়ে কাল হৈ পৰিল যুৱকজনৰ বাবে অৰুণে লগৰ এজনক লগত লৈ বানে বুৰুৱা নিজৰ ফাৰ্মখনলৈ গাহৰিক দানা দিবলৈ যোৱা কলঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দুয়োজনকে সৌভাগ্যক্ৰমে এজনৰ প্ৰাণ ৰক্ষা পৰে যদিও পানীৰ মাজত হেৰাই যায় অৰুণ মৰ্মান্তিক ঘটনা মানে অৰুণ শইকীয়া নামৰ কাজলী চকীৰ ল'ৰাজনে ইয়াতে তেওঁ ফাৰ্ম হাউচ আছে কৃষি কাৰ্য কৰে কৃষি কাৰ্য কৰি থাকোঁতে এই বানপানীত তেওঁ পিছল খাই গৈ মানে তেওঁৰ ডেড বডি মানে তেওঁ পোৱা নগ'ল আৰু বৰ্তমান এতিয়া SDRF আহি আছে আহি চাৰ্চ কৰি কি পোৱা যায় সেইটো কেইজন ব্যক্তি আছিলে তেওঁলোকৰ দুজন ব্যক্তি আছিলে কৃষি কাৰ্যত কাম কৰি আহি তেওঁলোকে ভৰিয়াত ধোঁতে পিছলি খাই গুচি গ'ল এজনক তাৰে লোকেল বাসিন্দাই আমাক হেৰি কৰিলে উদ্ধাৰ কৰাৰ পিছত বাকীখিনি আমি ৰাতি 1মান বজাত আমি চাৰ্চ কৰিলোঁ যদি আমি নাপালোঁ প্ৰশাসনক জনোৱা গ'ল এতিয়া আহি আছে SDRF এতিয়া কোনে পানী তলত আছে এতিয়া অৰুণ শইকীয়া নামৰ ল'ৰাজন এতিয়াও সন্ধানহীন হৈ আছে কালি ৰাতি প্ৰায় 10:30মান বজাত মানে আমাৰ পশ্চিম বেংগলৰ কাজলী চকী গাঁৱৰ অৰুণ শইকীয়া নামৰ যুৱকজনে ইয়াতে তেখেতৰ ফাৰ্ম আছে তাতে কৃষি কাৰ্য কৰে তেখেতৰ গাহৰি ৰাতি গাহৰি দানা দিবলৈ আহিছিলে লগত আৰু এজন কাম কৰা মানুহ আছিলে বতু বিশ্বাস বুলি দুইজন মানুহ ৰাতি আহি আছিলে ইফালে যাওঁতে মানে কি হ'ল ৰাতি পানীটো কমিছে ন কমি যোৱাত সুতটো বহুত বেছিকৈ বাঢ়ি গৈছে যাৰ ফলত কি হ'ল যে দুইজনকে পানীয়ে উটুৱাই লৈ গৈছিল আপোনাৰ সৌভাগ্যক্ৰমে বতু বিশ্বাস মানে তেখেত বাচিলে কিন্তু অৰুণ শইকীয়া সন্ধানহীন হৈ আছে যেনেকৈ তেখেতক বিচাৰি পোৱা যোৱা নাই নিশ্চয়কৈ ক'ব লাগিব যে বলিয়া বানে এক শোকাবহ ঘটনা আমাৰ পশ্চিমবংগত সংঘটিত হৈছে অৰুণ শইকীয়া তেখেত এজন উদ্যমী যুৱক তেখেতে কৃষি কাৰ্যৰ লগত জড়িত বৰ্তমান সময়ত আমি য'ত দেখোঁ যে ল'ৰাবিলাকে চাকৰি বিচাৰে তেনে পৰ্যায়ত অৰুণ শইকীয়া তেখেতে ফাৰ্ম কৰি নিজে স্বাৱলম্বী হোৱাৰ চেষ্টা তেখেত অব্যাহত ৰাখিছিলে আৰু এনে পৰ্যায়ত তেখেত আজি আমাৰ মাজত এনেকৈ নুনমাটিৰ পৰা জিতুমণি ডেকা অসম লাইভ 24